নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এস্পায়াৰেন্ট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আসাম জিকেৰ 25টা ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ ওপৰত ডিছকাছ কৰিম। এইটো পাৰ্ট 9ৰ ভিডিঅ' হ'ব। মই অলৰেডি পাৰ্ট 8লৈকে ভিডিঅ'সমূহ আগবঢ়াইছোঁ। যদিহে আপোনালোকে এতিয়ালৈকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত গৈ ভিডিঅ'ৰ প্লেলিষ্ট পাই যাব, তাত আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব পাৰিব। নতুবা স্ক্ৰীনৰ সোঁফালে থকা আই বাটনটো ক্লিক কৰিও ভিডিঅ'ৰ প্লেলিষ্ট পাই যাব, তাতো আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব পাৰিব। আৰু আপোনালোকে ইতিমধ্যে নিশ্চয় গম পাইছেই অসম আৰক্ষীৰ যি নিযুক্তি প্ৰক্ৰিয়া সেয়া আৰম্ভ কৰিবৰ বাবে চেয়াৰমেনৰ ফালৰ পৰা নিৰ্দেশ আহিছে। আৰু আসাম পুলিচৰ যি সাব ইন্সপেক্টৰৰ লিখিত পৰীক্ষা আছে সেয়া 30 আগষ্টত অনুষ্ঠিত কৰিবৰ বাবে অৰ্ডাৰ আহিছে। গতিকে আপোনালোকে নিজৰ প্ৰিপেৰেশ্যনবোৰ এতিয়াৰ পৰাই ভালদৰে ষ্টাৰ্ট কৰক। যাৰ অসম আৰক্ষী সাব ইন্সপেক্টৰ হোৱাৰ সপোন আছে তেওঁলোকৰ নিজৰ সপোনবোৰ পূৰ কৰক। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আসাম জিকে, আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী অৰ্থাৎ আসাম ৰিলেটেড সকলো টপিকৰ ওপৰত ভিডিঅ' বনাই প্লেলিষ্ট বনাই থোৱা আছে। আপোনালোকে আসাম ৰিলেটেড যিমানখিনি কুৱেশ্যন আহিব পৰা সম্ভাৱনা আছে সকলোখিনি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব, তাত আপোনালোকে ভিডিঅ'খিনি ভালদৰে চাই দিয়ক। অ'কে, চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। কুৱেশ্যন নম্বৰ 231। আমি পাৰ্ট 8লৈকে 230টা কুৱেশ্যন ডিছকাছ কৰিছোঁ, 230টা কুৱেশ্যন ডিছকাছ কৰিছোঁ। সেয়া 231ৰ পৰা ষ্টাৰ্ট হৈছে। হু ৱাজ দ্য ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ইন ইণ্ডিয়া ফ্ৰম আসাম? অসমৰ পৰা প্ৰথমজন ভাৰতৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট কোন আছিলে? ইয়াৰ 4টা অপশ্যন দিয়া আছে, আপোনালোকে অপশ্যনসমূহ চাই যাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আনন্দৰাম বৰুৱা। অ'কে, আনন্দৰাম বৰুৱা হ'ল অসমৰ পৰা যোৱা প্ৰথমজন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, ভাৰতৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট। অ'কে, নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 232। হুইচ প্লেচ ইজ ন'ন এজ দ্য হাৰ্ট অফ দ্য আছামিজ নিঅ' বৈষ্ণৱিক কালচাৰ? আছামিজ নিউ বৈষ্ণৱিক কালচাৰৰ হাৰ্ট বুলি কোনখন ঠাইক কোৱা হয়? ইয়াৰ 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মাজুলী। অ'কে, মাজুলীক কোৱা হয়। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 233। মলেছাছা ডাইনেষ্টি ৱাজ এষ্টাব্লিছ বাই? মলেছাছা ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে? ইয়াতে 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, চলস্তম্ভই এষ্টাব্লিছ কৰিছিলে, প্ৰতিষ্ঠা কৰিছিলে মলেছাছা ডাইনেষ্টি। অ'কে, নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 234। ইন হুইচ ইয়েৰ দ্য ট্ৰিয়েটি অফ মাজুলী ৱাজ চাইন্ড বিটুইন কোচ কিং নৰনাৰায়ণ এণ্ড দ্য আহোম কিং চুকাম্ফা? কিমান চনত মাজুলী চুক্তিখন ৰজা নৰনাৰায়ণ আৰু চুকাম্ফাৰ মাজত স্বাক্ষৰ কৰা হৈছিলে? ইয়াৰে 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1563 চনত, 1563। অ'কে, আৰু ইয়াতে আৰু এটা কথা সুধিব পাৰে, মাজুলী যিখন ট্ৰিয়েটি আছিলে সেই ট্ৰিয়েটিখন কাৰ মাজত চাইন কৰা হৈছিলে? তেতিয়া উত্তৰটো হ'ব কোচ কিং নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফাৰ মাজত। অ'কে, নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 235। হু হেড লিড দ্য মোগল আৰ্মি ইন দ্য বেটল অফ শৰাইঘাট? শৰাইঘাটৰ যুদ্ধত মোগল আৰ্মিক কোনে লিড কৰিছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰামসিংহ। ৰামসিংহই মোগলৰ সৈন্যসকলক লিড কৰিছিলে শৰাইঘাটৰ যুদ্ধত, আৰু এই শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে 1671 চনত। আৰু আহোমৰ যি পাৰ্টি আছিলে, আহোমৰ যি সৈন্য আছিলে, সেই আহোমৰ সৈন্যৰ লিড কৰিছিলে লাচিত বৰফুকনে। অ'কে, আৰু এই যুদ্ধ সংঘটিত হৈছিলে উদয়াদিত্য সিংহৰ ৰাজত্বৰ কালত। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 236। সৈয়দ আব্দুল মালিক অউন সাহিত্য একাডেমী এৱাৰ্ড ইন 1972 ফৰ হুইচ ওৱান নভেল? কোনখন নভেলৰ বাবে সৈয়দ আব্দুল মালিকে 1972 চনত সাহিত্য একাডেমী পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে? 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অঘৰী আত্মাৰ কাহিনী। অ'কে, অঘৰী আত্মাৰ কাহিনীৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে। কেতিয়াবা এনেকৈও দিব পাৰে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী এৱাৰ্ড কেতিয়া পাইছিলে, তেতিয়া তাৰ শুদ্ধ উত্তৰটো হ'ব 1972 চনত। অ'কে, নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 237। হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ আছাম এছ'চিয়েশ্যন? আছাম এছ'চিয়েশ্যনৰ প্ৰথম ছেক্ৰেটাৰী কোন আছিলে? 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মাণিক চন্দ্ৰ বৰুৱা। অ'কে, মাণিক চন্দ্ৰ বৰুৱা হ'ল আছাম এছ'চিয়েশ্যনৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী। আৰু এই আছাম এছ'চিয়েশ্যনখন গঠন কৰা হৈছিলে 1903 চনত। অ'কে, নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 238। হু ইজ অলছ' ন'ন এজ দ্য লুইট কোঁৱৰ অফ আছাম? অসমৰ লুইট কোঁৱৰ বুলি কাক কোৱা হয়, কাক জনা যায়? 4টা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰুদ্ৰ বৰুৱা। ৰুদ্ৰ বৰুৱাক কোৱা হয় লুইট কোঁৱৰ। অ'কে, লুইট কোঁৱৰ অফ আছাম।
নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 239 হুইচ ওৱান ডিষ্ট্ৰিক্ট ইজ ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট ইন আছাম অলছ' ইন ইণ্ডিয়া কোনখন ডিষ্ট্ৰিক্টক অসমৰ প্ৰথম কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে যিখন অসমৰে নহয় কেৱল অসমৰে নহয় ভাৰতৰো কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে প্ৰশ্নটো কেতিয়াবা কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট ইন আছাম বা কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া এনেকৈও দিব পাৰে তেতিয়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মাজুলী অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ মাজুলীক প্ৰথম কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট হিচাপে ডিক্লেয়াৰ কৰা হৈছে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 240 ইন হুইচ ইয়েৰ কাজিৰঙা ৱাজ ডিজিগনেটেড এজ ৰিজাৰ্ভ ফৰেষ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম এইটো এছ টু এ হ'ল ইন হুইচ ইয়েৰ কাজিৰঙা ৱাজ ডিজিগনেটেড এজ ৰিজাৰ্ভ ফৰেষ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম কিমান চনত কাজিৰঙা নেশ্যনেল পাৰ্কক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে কাজিৰঙাক নেশ্যনেল ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে অ'কে ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1908 চনত অ'কে 1908 চনত কাজিৰঙাক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে ডেজিগনেটেড দিয়া হৈছিলে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 241 ইন হুইচ ইয়েৰ সত্ৰীয়া ডান্স ইজ ৰিকগনাইজড এজ ক্লাছিকেল ডান্স বাই সংগীত নাটক একাডেমী ফৰ অফ ইণ্ডিয়া কিমান চনত সত্ৰীয়া ডান্সক ক্লাছিকেল ডান্স হিচাপে সংগীত নাটক একাডেমীয়ে ৰিকগনাইজ কৰিছিলে ঘোষণা কৰিছিলে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব 2000 চনত অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ 2000ত অ'কে 2000 চনত সত্ৰীয়া ডান্সক ক্লাছিকেল ডান্স বুলি সংগীত নাটক একাডেমীয়ে ডিক্লেয়াৰ কৰিছিলে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 242 হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু গেট দ্য অৰ্জুনা এৱাৰ্ড অসমৰ পৰা প্ৰথমে কোনে অৰ্জুন এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে কোনজন অসমীয়াই প্ৰথম অৰ্জুন এৱাৰ্ড পাইছিলে চাৰিটা অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হ'ল ভোগেশ্বৰ বৰুৱা অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ভোগেশ্বৰ বৰুৱাই 1966ত অৰ্জুন এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে আৰু এই অৰ্জুন এৱাৰ্ড পাইছিলে তেওঁ 800 মিটাৰ ৰানিঙত অ'কে 800 মিটাৰ ৰানিঙত গ'ল্ড মেডেল জিকাৰ বাবে তেওঁ অৰ্জুন এৱাৰ্ড পোৱা হৈছিলে আৰু তেওঁ যি জন্মদিন আছিলে 3 ছেপ্টেম্বৰ সেই 3 ছেপ্টেম্বৰৰ দিনটোকে অসমত অভিৰুচি স্পৰ্টছ ডে হিচাপে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় অ'কে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 243 সৰ্বানন্দ সোণোৱাল ইজ দ্য ডেছ চিফ মিনিষ্টাৰ অফ আছাম সৰ্বানন্দ সোণোৱাল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আহি যাব পাৰে সৰ্বানন্দ সোণোৱাল অসমৰ কিমানতম চিফ মিনিষ্টাৰ হয় মুখ্যমন্ত্ৰী হয় কিমানতম মুখ্যমন্ত্ৰী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 14th 14 নম্বৰ চিফ মিনিষ্টাৰ অ'কে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 244 হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম অসমৰ প্ৰথমজন ব্ৰিটিছ কমিশ্যনাৰৰ নাম কি আছিলে চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব ডেভিড স্কট অ'কে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ডেভিড স্কট ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম অ'কে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 245 হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ আছাম অসমৰ প্ৰথমজন ইণ্ডিয়ান গভৰ্ণৰ কোন আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ আছাম ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহম্মদ ছালেক আকবৰ হাইদাৰী অ'কে মহম্মদ ছালেক আকবৰ হাইদাৰী হ'ল ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ আছাম নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 246 ইন হুইচ ইয়েৰ আছাম এছ'চিয়েশ্যন ৱাজ ফৰ্মড কিমান চনত আছাম এছ'চিয়েশ্যন গঠন কৰা হৈছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমি প্ৰথমতে ডিছকাছ কৰিছোঁ 1903 চনত অ'কে 1903 চনত আছাম এছ'চিয়েশ্যন ফৰ্ম কৰা হৈছিলে গঠন কৰা হৈছিলে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 247 দ্য ফাৰ্ষ্ট বুক ফেয়াৰ ইন আছাম ৱাজ হেল্ড এট অসমত প্ৰথমটো বুক ফেয়াৰ কেতিয়া বা ক'ত অনুষ্ঠিত হৈছিলে হৈছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গুৱাহাটী অ'কে প্ৰথম বুক ফেয়াৰটো অনুষ্ঠিত হৈছিলে গুৱাহাটীত 1984ত আৰু সেই বুক ফেয়াৰটোৰ নাম আছিলে গুৱাহাটী বুক ফেয়াৰ অ'কে 1984ত গুৱাহাটীত অনুষ্ঠিত হৈছিলে প্ৰথম নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 248 ইন হুইচ ইয়েৰ দ্য কাছাৰী কিংডম ৱাজ ফৰ্মেলি এনেক্সড ইনটু ব্ৰিটিছ এম্পায়াৰ কিমান চনত কছাৰী সাম্ৰাজ্য ফৰ্মেলি ব্ৰিটিছ শাসনৰ গ্ৰাসত আহি গৈছিলে ব্ৰিটিছসকলে গ্ৰাস কৰি লৈছিলে ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1838ত 19 নহয় 1838ত
ওকে 1838 চনত কাছাৰী কিংডম ৱাজ formally annexed into British Empire. Option D is the correct answer. Next issue, question number 249. Which place is well known for its bell metal craft? Okay, কাহৰ বাচন বৰ্তন নিৰ্মাণ কৰাৰ বাবে কোনখন ঠাই বিখ্যাত well known? চাৰিটা অপশ্যন দিয়া আছে, এটা আমি সকলোৱে জানো, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৰ্থেবাৰী। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 250. হু হেড ডিজাইনড দ্য পাইক ছিষ্টেম ইন আহোম কিংডম? আহোম সাম্ৰাজ্যত আহোমসকলৰ মাজত পাইক ছিষ্টেমটো কোনে ডিজাইন কৰিছিলে? চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব মোমাই তামুলী বৰবৰুৱা। মোমাই তামুলী বৰবৰুৱাই প্ৰথম পাইক ছিষ্টেমটো ডিজাইন কৰিছিলে আহোম কিংডমত। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 251. When মাজুলী is formally declared as a district in Assam? অ'কে, মাজুলী কেতিয়া ডিষ্ট্ৰিক্ট হিচাপে ফৰ্মেলি ডিক্লেয়াৰ কৰা হৈছিলে? চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছেপ্টেম্বৰ 2016। 2016 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে মাজুলীক এজ এ ডিষ্ট্ৰিক্ট হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে ফৰ্মেলি। অ'কে, নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 252. হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডেড প্লেণ্টেড বাই যাদৱ পায়েং? তলৰ কোনখন ফৰেষ্ট যাদৱ পায়েঙে অকলে তৈয়াৰ কৰা, অকলে সৃষ্টি কৰা ফৰেষ্ট হয়? অ'কে, চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আহিব পাৰে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মলাই ফৰেষ্ট। মলাই ফৰেষ্টখন যাদৱ পায়েঙে অকলে সৃষ্টি কৰা ফৰেষ্ট হয়। এইখন অৰণ্য অকলে যাদৱ পায়েঙে সৃষ্টি কৰিছে। এইখন আছে নিয়েৰ ককিলামুখত, যোৰহাটৰ ককিলামুখৰ ওচৰত আছে, আৰু ইয়াৰ এৰিয়া প্ৰায় 550 হেক্টৰ হ'ব, আৰু সেই এইটো কামৰ বাবেই যাদৱ পায়েঙক 2015 চনত পদ্মশ্ৰী এৱাৰ্ডে প্ৰদান কৰা হৈছিলে। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 253. হু ৱাজ দ্য ক্ৰিয়েটৰ অফ দ্য ইমাজিনেৰী কেৰেক্টাৰ নেম কৃপাবৰ বৰুৱা? অ'কে, কৃপাবৰ বৰুৱা নামৰ যিটো কেৰেক্টাৰ আছে, সেই কেৰেক্টাৰটো কোনে সৃষ্টি কৰিছিলে? ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই কৃপাবৰ বৰুৱা নামৰ যিটো কেৰেক্টাৰ, সেই কেৰেক্টাৰটো সৃষ্টি কৰিছিলে। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 254. ইন হুইচ ইয়েৰ ভূপেন হাজৰিকা ৱাজ ইলেক্টেড এজ প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট হিচাপে, সভাপতি হিচাপে ভূপেন হাজৰিকা কিমান চনত ইলেক্ট হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1993। 1993 চনত ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি আছিলে। অ'কে, নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 255 এণ্ড দ্য লাষ্ট কুৱেশ্যন অফ দ্য ভিডিঅ'। লাচিত দিৱস ইজ চেলিব্ৰেটেড অন? লাচিত দিৱস কি তাৰিখে উদযাপন কৰা হয়? চাৰিটা অপশ্যন দিয়া আছে, আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 24 নৱেম্বৰ তাৰিখে। 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এই কুৱেশ্যনসমূহ আপোনালোকে ভালদৰে মনত ৰখাই ৰখ। ইয়াৰ ভিতৰত দুটাহে আহিব পাৰে হয়তো পৰীক্ষাত, কিন্তু গোটেইকেইটা চোৱাটো আপোনালোকে জৰুৰী। কোনটো আহিব আপোনালোকেও নাজানে। অ'কে, ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, বন্ধুসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল।